সংঘটিত হৈছে আৰু এবাৰ দেখিবলৈ পোৱা গৈছে মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে হোটেলৰ কোঠাত ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম যেহেতুকে দেখিবলৈ পোৱা গৈছে এবাৰ কিশোৰী ধৰ্ষণৰ অপচেষ্টা মিথুন চক্ৰৱৰ্তীৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আৰু এতিয়া দেখিবলৈ পোৱা গৈছে কিশোৰীগৰাকীক ধৰ্ষণৰ অপচেষ্টা চলাইছে মিথুন চক্ৰৱৰ্তীয়ে হোটেলৰ কোঠাত বলপূৰ্বক যুৱতীৰে অভিহাৰত লিপ্ত হোৱাৰ অপচেষ্টা যুৱকৰ আৰু বলপূৰ্বক যুৱতীৰ শ্লীলতা হানিৰ অভিযোগতে অভিযুক্ত হোটেলৰ পৰিচালক আৰু অভিযুক্ত হোটেলখনৰ পৰিচালক মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে প্ৰথমে কিছু বিস্ফোৰক মন্তব্য আহি পৰিছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো এজন হল অনিল দা আহিছে বনোৱা মানুহ কলেজৰ ষ্টুডেণ্ট হয় বিয়া থাৰ্ড চেমৰ হয় টংলা কলেজত কৰি আছোঁ মই আজি ঘটনাটো হোৱা 10 দিন হৈছে মই ওদালগুৰি জিলাৰ টংলাৰ পৰা কৈছোঁ এনে ক্ষেত্ৰত মই তাত কাম কৰিব গৈছিলোঁ 19 তাৰিখে তেনেকৈ সোমাইছিলোঁ মই তেনেকৈ দুদিনমান কৰিলোঁ তেনে ক্ষেত্ৰত এমাহ হ'ব নাপালে যোৱাৰ ক্ষেত্ৰত মোৰ তেনেকৈ ইলেকশ্যন আছিলেতো তেনেকৈ মানুহ মানে ষ্টাফ কম আছিলে দুজন মানে কাৰিকৰ আছিলে তাৰ ৰান্ধনি দুজন আছিলে দাদা তেনে ক্ষেত্ৰত মই গ'লোঁ যোৱাৰ পিছত মানে সেইদিনাখন মানুহ কম থাকোঁতে মোক মাতিলে যে ভণ্টি তুমিও সোনকালে আহা ঘৰৰ ফোনতে ফোন কৰিছে যে তুমিও আহা যেনেকৈ ঠিক আছে হ'ব দাদা গৈ আছোঁ তাৰপিছত বাচন ধোৱা বাইজনীও অহা নাই তাৰপিছত এজন হ'ল অনিল দা আহিছে বনোৱা মানুহ তেনে ক্ষেত্ৰত ওপৰত অয়ৰ ৰুমত যোনজন মানে মোক তেখেতৰ নামটো মিথুন চক্ৰৱৰ্তী তেনে ক্ষেত্ৰত মোক মাতিছে মাতাৰ পিছত এনেকৈ মই মানে ৰাতিপুৱা 8:30 মানত গৈছোঁ 9:30 ভিতৰত মোক তেনেকৈ বেয়া ব্যৱহাৰ কৰিছে 9:30 ভিতৰত মোক মাতিছে আৰু তেনেকৈ মোক কামখিনি জাৰত পোছা চব লগালোঁ সাৰা মোচা কৰিলোঁ লৈ কেনে মই চাকি দিলোঁ চাকি ঘৰ দি কেনে মোক কিটচেনত মাতিছে মাতি কেনে এতিয়া দেখিবলৈ পোৱা গৈছে টংলাত কিশোৰী ধৰ্ষণৰ অপচেষ্টা আৰু ধৰ্ষণ কাণ্ডৰ অভিযুক্ত কালপ্ৰিট মিথুন চক্ৰৱৰ্তী বৰ্তমান পলাতক অৱস্থাত আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু এজাহাৰ দাখিল কৰাৰ পিছতো অপৰাধীক আটক নকৰাক লৈ ইতিমধ্যে জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনা আমি আপোনালোকক জনাইছো খবৰ ওদালগুৰি টংলাত সংঘটিত হৈছে পুনৰ কিশোৰী নিৰ্যাতনৰ দৰে ঘটনা আৰু এবাৰ দেখিবলৈ পোৱা গৈছে হোটেলৰ কোঠাত বলপূৰ্বকভাৱে যুৱতীৰে অভিহাৰত লিপ্ত হোৱাৰ অপচেষ্টা যুৱকৰ আৰু বলপূৰ্বক যুৱতীৰ শ্লীলতা হানিৰ অভিযোগতে অভিযুক্ত হোটেলৰ পৰিচালক আৰু অভিযুক্ত হোটেলখনৰ পৰিচালক মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে টংলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ যুৱতীগৰাকীয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু টংলা পেৰাডাইজ নামৰ অভিজাত হোটেলখনত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা আৰু প্ৰাপ্ত তথ্য মতে ভুক্তভোগী যুৱতীগৰাকী হোটেলখনৰে পাৰ্ট টাইম কৰ্মচাৰী বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু সেইদিনা হোটেলত কৰ্মচাৰী কম থকা বুলিও যুৱতীগৰাকীক হোটেললৈ ফোনযোগে মাতি নিয়ে পৰিচালক লম্পট মিথুন চক্ৰৱৰ্তীয়ে আৰু যুৱতীগৰাকী হোটেলত উপস্থিত হোৱাৰ পাছতেই পৰিচালক মিথুনে হোটেলৰ এটা কোঠালৈ মাতি নি বলপূৰ্বকভাৱে ইতিমধ্যে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু যুৱতীগৰাকীয়ে কোনোমতে নিজক বচাই তাৰ পৰা পলাই আহিবলৈ সক্ষম হৈছে আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীয়ে মিথুন চক্ৰৱৰ্তীৰ বিৰুদ্ধে টংলা থানাত এজাহাৰ দাখিল কৰিছে 30 এপ্ৰিলত এজাহাৰ দাখিলৰ পিছতো অভিযুক্তৰ বিৰুদ্ধে টংলা আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ইতিমধ্যে ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালৰ লগতে টংলা আঞ্চলিক বীৰ লাচিত সেনা সমিতিয়ে আৰু ধৰ্ষণৰ দৰে জঘন্য কাণ্ডত লিপ্ত হৈও এগৰাকী অভিযুক্ত মুকলি আকাশৰ তলত ঘূৰি ফুৰিবলৈ সক্ষম হোৱা ঘটনাই সাধাৰণ ৰাইজৰ আৰক্ষী প্ৰশাসনৰ ওপৰত থকা বিশ্বাস কেনেদৰে অটুট থাকিব বুলি এতিয়া প্ৰশ্ন কৰিছে বীৰ লাচিত সেনাই আমি আপোনালোকক পুনৰবাৰ যে মন্তব্য আছিল সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ কলেজৰ ষ্টুডেণ্ট হয় বিয়া থাৰ্ড চেমৰ হয় টংলা কলেজত কৰি আছোঁ মই আজি ঘটনাটো হোৱা 10 দিন হৈছে মই ওদালগুৰি জিলাৰ টংলাৰ পৰা কৈছোঁ এনে ক্ষেত্ৰত মই তাত কাম কৰিব গৈছিলোঁ 19 তাৰিখে তেনেকৈ সোমাইছিলোঁ মই তেনেকৈ দুদিনমান কৰিলোঁ তেনে ক্ষেত্ৰত এমাহ হ'ব নাপালে যোৱাৰ ক্ষেত্ৰত মোৰ তেনেকৈ ইলেকশ্যন আছিলেতো তেনেকৈ মানুহ মানে ষ্টাফ কম আছিলে দুজন মানে কাৰিকৰ আছিলে তাৰ ৰান্ধনি দুজন আছিলে দাদা তেনে ক্ষেত্ৰত মই গ'লোঁ যোৱাৰ পিছত মানে সেইদিনাখন মানুহ কম থাকোঁতে মোক মাতিলে যে ভণ্টি তুমিও সোনকালে আহা ঘৰৰ ফোনতে ফোন কৰিছে যে তুমিও আহা যেনেকৈ ঠিক আছে হ'ব দাদা গৈ আছোঁ তাৰপিছত বাচন ধোৱা বাইজনীও অহা নাই তাৰপিছত এজন হ'ল অনিল দা আহিছে বনোৱা মানুহ তেনে ক্ষেত্ৰত ওপৰত অয়ৰ ৰুমত যোনজন মানে মোক
তেখেতৰ নামটো মিথুন চক্ৰৱৰ্তী। তেনে ক্ষেত্ৰত মোক মাতিছে, মাতাৰ পিছত এনেকৈ মই মানে ৰাতিপুৱা 8:30 মানত গৈছোঁ। 9:30 ভিতৰত মোক তেনেকৈ বেয়া ব্যৱহাৰ কৰিছে। 9:30 ভিতৰত মোক মাতিছে আৰু তেনেকৈ মোক কামখিনি ঝাৰু পোছা চব লগালোঁ, সাৰা মোচা কৰিলোঁ, লগাই কিনে মই চাকি দিলোঁ। চাকি ঘৰ দি কিনে মোক কিটচেনত মাতিছে। মাতি কিনে তাৰপিছত তেনে ক্ষেত্ৰত মই কিটচেনটো চোৱাকৈ আৰু ইফালে দিয়া থোৱাকৈ মই আছিলোঁ আৰু তাৰপিছত ৰাইজৰ খোৱাখিনি উঠাই দিয়াকৈ তলত আছিলোঁ। মই ফাষ্টফুড কাউণ্টাৰত আছিলোঁ। ফাষ্টফুড কাউণ্টাৰটোৰ মানে মেনেজাৰজন মিথুন চক্ৰৱৰ্তীয়ে, যিজনে মোক ঠিক আছে হ'ব দাদা, মই আপুনি পিছে পিছে মোৰ থাকিব লাগিব, যিহেতু মই আজি ফাৰ্ষ্ট টাইম যাম তাতে, মই তলতহে থাকোঁ, অয়ৰ ৰুম ওপৰত আছে। সোমাইছোঁ সিদিনাখন, মোক মাতিছে তুমি ব্ৰেকফাষ্টটো লোৱা। ঠিক আছে, হোৱাইট কালাৰৰ মানে বগা কালাৰৰ ট্ৰেখনত মোক ল'ব দিছে, 2টা কফি 2টা ব্ৰেড ওপৰত মোক লৈ গৈছে, তুমি ধৰাচোন এখন। ঠিক আছে হ'ব দাদা, মই ধৰিম। তেনে ক্ষেত্ৰত সি মোক লৈ যায় ওপৰত দিলোঁ। মই 2জন ল'ৰা থাকিছিলে ওপৰৰ হোটেল ৰুমত, মই থাকি তাতে দিলোঁ, ভিতৰত সোমাই কিনে নিজে দিছোঁ। দাদা এনেকৈ দৰ্জাত হেৰি মাৰা আছিলে। তাৰপিছত মই দিলোঁ। দি অহাৰ পিছত সি মোক কৈছে কি ভণ্টি ইফালে সহজ হ'ব, পিছফালে দিব লাগে। ঠিক আছে হ'ব, মইতো উঠি পোৱা নাই তাতে, আৰু কোনফালে ওলাই আহিব লাগে মই নাজানো, 4 তলামান আছে। তেনে ক্ষেত্ৰত মোক পিছফালেৰে বাচন ধোৱাৰ জাগাৰ সিফালেদি এটা ছাইডত ৰুম আছে এক্সট্ৰাকৈ চাগে সিহঁতৰ। তেনে ক্ষেত্ৰত সেই যোনটো জাগাত মোক লৈ গৈছিলে সেই পিছফালে সেইটো জাগাত CC কেমেৰা নাই। তেনে ক্ষেত্ৰত সি মোক মানে তালাটো খুলিছে, ৰুমত নিব চেষ্টা কৰিছে মোক। অলৰেডি অলপ মোক সোমায়ো নিছিলে মোক। তেনে ক্ষেত্ৰত কৈছে ভণ্টি ৰুমটো চাবাহা। দাদা আমাৰতো অয়ৰ ৰুমৰ কাম নহয় যে মই তলৰ কাম কৰাখিনিহে, ফাষ্টফুড কাউণ্টাৰটো চোৱাহে, আজি মানুহ নোহোৱাৰ ক্ষেত্ৰত মই আহিছোঁ। সি মোক এনেকৈ তোমাক কৰিমে, তাৰপিছত অয়ৰ ৰুমত মোৰ গুৱাহাটীত যাবানে, মোৰ লগত তুমি আধাৰ কাৰ্ডটো ল'বা, কাকো নক'বা, এনেকৈ তোমাক মই লৈ যাম খুজিছে। মই একদম কান্দি মিলি কেনে ভয় খাই কেনে অসুস্থ হৈ গৈছোঁ। মই লগালগ কান্দি মিলি কেনে মই লগালগ আহি কেনে মেনেজাৰ দাদা কৈছোঁ, দাদা এনেকৈ সি মোক। তেনে ক্ষেত্ৰত মই দাদাহঁতক ক'লোঁ, তুমি এতিয়া ওলাই যোৱা, যিমানখিনি পইচা পাব আছিলে তুমি ওলাই যোৱা এতিয়া লৈ কেনে, তাৰপিছত তুমি মালিকনীক জনোৱা যে তাক ওলাই দিম এনেকৈ। তাৰপিছত মই জনালোঁ, তেখেতক জনালোঁ তুমি ওলাই যোৱা। তাৰপিছত মোৰ ঘৰত মোৰ মা অসুস্থ, মই কলেজৰ ষ্টুডেণ্ট কাৰণে এডমিশ্যনৰ কাৰণে বা ইয়াতে কাম বিচাৰিছোঁ, সেনেকৈ ভাল কাম পোৱা নাই, বা ইয়াতে অকণ পইচা বেছি কাৰণে, তাত যে ইমান বেয়া মানুহ আছে মইতো ক'ব নোৱাৰোঁ। হোটেল খুলিছে, আমি কাম কৰিব আছে, বাচনলৈকে মই ধুই দিছোঁ। 2 দিন কামৰ মানুহ অহা নাই কাৰণে মই বাচনলৈকে ধুই দিছোঁ। তেনে ক্ষেত্ৰত সি মোক চান্স বিচাৰি আছিলে, মইতো গম নাপাওঁ সি যে মোক বেয়া চকুৰে চাইছে, মইতো ক'ব নোৱাৰোঁ। তাৰপিছত সি মোক লৈ যাই কিনে সি এনেকুৱা বেয়া কাম কৰিব কৈছিলে। মই একদম সাহসী কাৰণে মই বাচি আহিলোঁ। যদি মোকো মাৰি পেলাই তেতিয়া সেইটো কোনে গম পালে হয়। মালিকনীক ফোন কৰাৰ পিছতো কৈছে তোমাৰ ইচ্ছা, তুমি যি কৰা, তাক যি কৰা ওলাই দিয়া, তোমাৰ কথা। যেতিয়া ফোন কৰিলোঁ মালিকনীয়ে মোক কৈছে কি তুমি কেছটো কিয় ডাঙৰ কৰিছা? ডাঙৰ কিয় নকৰিম, যদি মোৰ লগত আজি ইমানখিনি বেয়া কাম হ'লে হয় আপুনি কি কৰিলে? আপোনাৰ ছোৱালীৰ যদি হ'লে হয় আপুনি কি কৰিলে হয়? আপুনি গাত লাগা না, আপুনি মালিকনী মোক জনাবই লাগিব। আজিলৈকে ছুইচ অফ ব্লক কৰি থৈ দিছে। আমাৰ কথা ইমান এক্টৰনি হয় বোলে, তেওঁ আমাৰ ফোনত ভয় কৰিছে, আৰু সিহঁতৰ লাইচেঞ্চখন নাই, আৰু ছোৱালী ল'ৰাক এনেকৈ সোমাব দিয়ে। তাৰে দাদাকেইজনকো ফোন কৰিছোঁ যে ভণ্টি মই যাই আছোঁ। যেতিয়া মই তাত যাওঁ গোটেইকেইজন পলাই কেনে গুচি যায়। তুমি কিয় ডাঙৰ কৰিছা কথাখিনি? আপোনালোকেতো মোক কৈছে যে থানাত ওচৰত যাওক, তুমি ইয়াক ওলাই দিয়ক। আৰু তাৰ ৱাইফৰ ওচৰত ক'ব যাওঁতে আমাক তাৰ কোনোবা যিজনে মোক বেয়া কাম কৰিব খুজিছে, মিথুন চক্ৰৱৰ্তীৰ মানে ৱাইফক মই ক'ব যাওঁতে মানে হুষ্টপুষ্ট কোনোবা 4জন মতা মানুহ মানে আমাক মানে, যিহেতু সি বাবুপাৰাৰ হয়, বাবুপাৰা অকণমান ভিতৰৰ ফালে, মই তেনেকৈ নাজানো। যেতিয়া মোক ক'ব যাব খোজোতে ওচৰৰ পাজৰে দোকানে মোক সকলোকে, দাদা এনেকুৱা ঘটনা আছে মোৰ লগত, সিহঁতে মোক সকলোৱে কৈছে যে তুমি সিহঁতৰ ঘৰত যোৱা, ঘনীয়েকক কৈ দিয়া। তেনে ক্ষেত্ৰত মই গ'লোঁ। এই মিথুন চক্ৰৱৰ্তী কোনোবা পইচা দি থৈ দিছে চাগে, কোনোবা বন্ধু তাৰ চেনেলৰ, আমাক মানে বাবুপাৰাৰ পৰা মোক পাৰ হ'ব দিয়া, মোক ক'ব জনাব দিয়া নাই ঘনীয়েকক। এনে ক্ষেত্ৰত মোক সকলোখিনি তাত ৰেকৰ্ড পাব, মই ঝাৰু পোছাবৰ লগে। কিন্তু যোনটো জাগাত লৈ গৈছিলে মোক সেইটো জাগাত কেমেৰা নাই, যিজন গৈছিলে সেইটো জাগাত কেমেৰা নাই, সেইখিনি নেদেখিব। যোনখিনিৰ পৰা মোক লৈ গৈছে প্ৰথম ষ্টাৰ্টিঙৰ পৰা 9:30 ভিতৰত গোটেইখিনি মোক দেখা পাব তাতে। কিন্তু যোনটো জাগা দি নমা আনিলে সেইটো জাগাত মানে যোনটো ৰুমত নিছিলে মোক, সেইটো জাগাতো কেমেৰা নাই। তাক সেইখিনি শাস্তি পাব লাগে, তাক আনিব লাগে। সি ক'ত আছে বিচাৰি কেনে, ইয়াতে হওক ক'ৰবাত হওক, তাক বিচাৰি কেনে আনি কেনে তাক শাস্তি দিব লাগে। তাক মাৰ ধৰ কৰক, যে সি যেনে মুখেৰে যাতে সি উচ্চাৰণ কৰক যে মই দুখী হয়, যাতে সি আজি মোক কৰিছে, যাতে বেলেগ এজনী ছোৱালীক বা সি যাতে মূৰ তুলি চাব নোৱাৰে, সি শাস্তিটো ভালকৈ পাব লাগে। তাক আনক ধৰি মেলি আনক, তাক মাৰক, 2টা মানে তাক মাৰক তাক, তাৰপিছত 2 শাখাৰ তাক ভালকৈ কওক, যাতে সি কেতিয়াও এইখিনি কাম কৰাৰ আগত যাতে ছোৱালীক মূৰ তুলি সি যাতে 100 বাৰ ভাবিব লাগিব, যাতে এনেকুৱা কৰে। আজি যদি মোক তেনেকুৱা যদি মাৰি পেলালা হয়, তেতিয়া কোনে ল'লে হয় কেছটো? তেতিয়া কোনে মোৰ কাৰণে উঠিলে হয়?
যদি মোক মাৰি পেলালে হয় আজি মই সাহসীৰ কাৰণে গলটিয়াই হ'লে ঠেল